2022 চনৰ 1 জানুৱাৰী এটা সপোনে পোখা মেলিছিল আৰু জন্ম হৈছিল টিপছ অফ মৃদুল। কৰোনা মহামাৰীয়ে জুৰুলা কৰি যোৱাৰ ঠিক পিছৰে পৰাই মই মোৰ জীৱনৰ গতি সলাই পেলালোঁ। এই ঘৰটোৰ পৰাই আৰম্ভ হৈছিল মোৰ এক নতুন পৰিচয় আৰু এক নতুন যাত্ৰা। হাতত ঢকুৱাৰ বিচনী, সন্মুখত বাঁহৰ খুঁটাত মোৰ মোবাইল, পিছফালে গ্ৰীণ স্ক্ৰীণ, মূৰৰ ওপৰত দুটা লাইট আৰু এনেকৈয়ে আৰম্ভ কৰিলোঁ টিপছ অফ মৃদুলৰ যাত্ৰা। উদ্দেশ্য নিজৰ লগতে আন 10জনকো অনলাইন আৰ্নিঙৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু স্বাৱলম্বী কৰি তোলা। প্ৰতি নিশাই চলে মোৰ ভিডিঅ' ৰেকৰ্ডিং, পিছদিনা ৰাতিপুৱালৈ বুলি। আৰু এনেকৈ এদিন সম্পূৰ্ণ হ'ল 100টা ভিডিঅ'। সেই অপাহতে কৈ উঠিলোঁ, আজি মোৰ ইউটিউব জাৰ্নিৰ এই চেনেলটোত মই 100টা ভিডিঅ' আপলোড কৰিছোঁ। 100 নম্বৰ ভিডিঅ' আজিৰ এই ভিডিঅ'টো। 100টা ভিডিঅ' দিয়াৰ পিছতো 100জনীয়া পৰিয়াল এটা গঠন কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু নিৰাশ হৈ আঁতৰি অহা নাছিলোঁ উদ্দেশ্যৰ পৰা। ধৈৰ্য আৰু অপেক্ষাৰ অন্তত অৱশেষত 100জন ছাবস্ক্ৰাইবাৰ মই গোটাবলৈ সক্ষম হ'লোঁ। আপোনালোকক মই আজি থেংকছ ক'বলৈ আহিছোঁ, ধন্যবাদ দিবলৈ আহিছোঁ। আপোনালোকে ইমান কম সময়ৰ ভিতৰত 100জন সদস্যই লগ লাগি টিপছ অফ মৃদুলক 100জনীয়া এটা পৰিয়ালত গঠিত কৰি তুলিলে। অৰ্থাৎ 100 ছাবস্ক্ৰাইবাৰ মোৰ এই চেনেলটোত হ'ল। এই চেনেলটো অকল মোৰ নহয়, আপোনালোকৰো হয়। লাহে লাহে দিন বাগৰিল। 100জনৰ পিছত এইবাৰ 1000জন হ'ল। 1000ৰ পিছত 10,000 হ'ল। সেই দিনটোত মই কি কৈ উঠিছিলোঁ শুনকচোন আপোনালোকে। কি ক'ম, কথাই হেৰাই গৈছে। আৰু এজন লাগে 10,000 হ'বলৈ। খন্তেক সময়ৰ আগত আছিল 9,960 মানৰ পৰা মই আচলতে বেছিকৈ ন'টিচ কৰি আছোঁ। আৰু এতিয়া 4টা 9, এই 4টা 9ৰ পিছতে হ'ব, এই 9কেইটা ইয়াত নাইকিয়া হৈ যাব, 10K বুলি ওলাব। অৰ্থাৎ 10,000, 10,000, 10,000জন ছাবস্ক্ৰাইবাৰ বুলি ওলাব। এইবোৰ কেৱল আপোনালোকৰ মানে আশীৰ্বাদতে হৈ উঠিছে। মই আচলতে ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম, কাৰণ মানে আজি ভাষা নাই কেনেধৰণে আপোনালোকক মই 10,000 হৈ গ'ল। বহুত 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 ধন্যবাদ। 10,000 হৈ গ'ল। আপোনালোকে চাওক কেনেকুৱা লাগিছে। বহুত বহুত ধন্যবাদ। নমস্কাৰ জনাইছোঁ, একদম নমস্কাৰ জনাইছোঁ। অন্য মোৰ ভাষা নাই আপোনালোকক দিবলৈ, ক'বলৈ। পিছত আৰু পিছলৈ ঘূৰি চোৱাৰ সময় নাই। নিতৌ নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। ধৈৰ্য আৰু অপেক্ষাৰ অন্তত মোৰ এই আজিৰ দিনটোত মই উপস্থিত হৈছোঁহি, য'ত আপোনালোকে মোক থিয় কৰাইছে 50,000 ছাবস্ক্ৰাইবাৰ থকা এটা চেনেলত, যাৰ গৰাকী মই হৈ পৰিছোঁ কিন্তু আপোনালোকৰ মৰমৰ বাবেহে। এই শুভক্ষণত বহুতে পঠাইছে শুভেচ্ছাবাণী। গতিকে এই শুভেচ্ছাবাণীসমূহ নোচোৱাকৈ নাযাব। মই এই বিশেষ মুহূৰ্তটোৰ পিছতে সেই মোৰ বহুত ভাল লগা, মোক ভাল পোৱা ব্যক্তিসকলে যিসকলে শুভেচ্ছাবাণী পঠাইছে তেওঁলোকৰ শুভেচ্ছাবাণীসমূহ আপোনালোকৰ কাৰণে আগবঢ়াম। আহকচোন উপভোগ কৰোঁ সেই ভাল মুহূৰ্তটো, য'ত মই গৰাকী হৈছোঁ 50,000জন ছাবস্ক্ৰাইবাৰৰ এটা ইউটিউব চেনেলত। 50,000! চাওক, 50,000! এয়া 50,000। ইয়াতকৈ আৰু ভাল মুহূৰ্ত মোক নালাগে। এই 50,000ৰ কাৰণে মই ৰৈ আছিলোঁ। একদম কৰজোৰে আপোনালোকৰ আগত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে যেনেদৰে মোক আপোনালোকে এই 50,000জনৰ এটা ইউটিউব চেনেলৰ গৰাকী আপোনালোকে বনাইছে, কেৱল আপোনালোকৰ কাৰণে হৈ উঠিছে। আপোনালোকৰ অবিহনে হয়তো হৈ নুঠিল হয়। এয়া 50,000জন। ভাবি চাওক, এই 50,000জন ব্যক্তিয়ে মোৰ পৰা কিবা এটা আশা কৰিহে এনেধৰণে ছাবস্ক্ৰাইব কৰি দিছে, আৰু হয়তো কিবা এটা শিকিবলৈ পাইছে, হয়তো মই কিবা এটা দিব পাৰিছোঁ। গতিকে মই এইখিনি সময়ত মোৰ ভাষা হেৰাই গৈছে, কথাবোৰৰ আঁত ছিগি গৈছে, কোনফালৰ পৰা কোনফালে হৈছে।
গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ এই 50,000জন ব্যক্তিয়ে মোক ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে আজিৰ দিনটোত। আৰু আপোনালোকক মই কথা দিছোঁ আজি ভৱিষ্যত দিনলৈ আৰু এজনে ছাবস্ক্ৰাইব কৰি দিছে। বহুত বহুত ধন্যবাদ আপোনাকো। হয়তো আপোনালোক লাইভত আছে গতিকেহে এনেধৰণে ছাবস্ক্ৰাইব কৰি আছে। গতিকে মই কৈছোঁ, মই কথা দিছোঁ আপোনালোকক অনাগত দিনত আপোনালোকক খুব ভাল ভাল ভিডিঅ'বোৰ মই দিবলৈ যত্ন কৰিম আৰু খুব ভালকৈ আপোনালোকক মই চেষ্টা কৰিম ভিডিঅ'সমূহ দি যাবলৈ, আৰু যিবোৰ ভিডিঅ' আপোনালোকক উপকৃত কৰিব। টিপছ অফ মৃদুল নামৰ ইউটিউব চেনেলটোলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ ইতিমধ্যে এই চেনেলটোৱে 50,000 ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈছে। এই চেনেলটোৰ স্বত্বাধিকাৰী মৃদুল গগৈ মোৰ বাল্যকালৰ বন্ধু। বিভিন্ন সময়ত আমি একেলগে বিভিন্ন কাম কৰিছোঁ। আৰু মোৰ পাৰ্থচাৰ নামৰ পেজটোক, ফেচবুক পেজটোক এটা গতি প্ৰদান কৰাৰ ক্ষেত্ৰতো টিপছ অফ মৃদুলৰ যথেষ্ট অৰিহণা আছে। আৰু কেৱল মোকেই নহয়, অসমৰ বিভিন্ন ইউটিউবাৰক আৰু ফেচবুকৰ কণ্টেণ্ট ক্ৰিয়েটৰক মৃদুলে টেকনিকেল দিশত বিভিন্ন ধৰণৰ টিপছ প্ৰদান কৰি আহিছে, সহায় কৰি আহিছে। আৰু মই ভাবোঁ টিপছ অফ মৃদুলে অধিক আদৰ পাওক, অধিক উজ্জ্বল হৈ উঠক, তাৰে কামনা কৰি আজিৰ এই শুভ দিনটোত এই চেনেলটোলৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্যামণি ৰাজবংশী। মোৰ ঘৰ বিজয়নগৰ, বৰ্তমান মই গুৱাহাটীত থাকোঁ। টিপছ অফ মৃদুলৰ 50,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তেখেতৰ এই শুভক্ষণত মই তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৃদুল দাই যিখিনি কাম কৰি আছে, ছ'চিয়েল ক্ৰিয়েটৰসকললৈ সহায় কৰি গৈ আছে, তাৰ ভিতৰত মই এগৰাকী। আশা কৰিম অনাগত দিনসমূহত তেখেতৰ ভিডিঅ' চাই ৰাইজ উপকৃত হ'ব বুলি। মই গোলাঘাটৰ পৰা বিকাশ বক্সাৰ সোণোৱালে ক'লোঁ। আজি মনটো ইমানে ভাল লাগিছে। আজি মোৰ গুৰু মৃদুল গগৈৰ টিপছ অফ মৃদুল নামৰ এই ইউটিউব চেনেলটোৱে আজি 50,000 অতিক্ৰম কৰিলে ছাবস্ক্ৰাইবাৰ। বহুত ভাল লাগিছে মৃদুল দা, আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আৰু আগলৈ যাতে আপোনাৰ চেনেলটো আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ দেই, মৃদুল দাই মোক বহুতো সহায় কৰিলে। মানে মোৰ বিকাশ বক্সাৰ ইউটিউব চেনেলৰ যোনটো টেকনিকেল ছাইডটো বহুত সহায় কৰিলে। অকল মোকে সহায় কৰা নহয়, আন বহুতোকো সহায়। মই গোলাঘাটৰ পৰা মাইনু গোস্বামীয়ে ক'লোঁ। আজি টিপছ অফ মৃদুলৰ 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা বুলি শুনি বহুত বেছি সুখী হৈছোঁ। আৰু এই শুভক্ষণত মৃদুলদালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ দৰে আপুনি বহুত বেছি ছ'চিয়েল ক্ৰিয়েটৰক সহায় কৰি আহিছে ইতিমধ্যে, আৰু আপুনি এতিয়াতকৈ বহুত বেছি যাতে সহায় কৰিব পাৰে মোৰ দৰে। আৰু য'ত নেকি আজি মই আপোনাৰ কাৰণে এইখিনিত থিয় হ'ব পাৰিছোঁ, আপোনাৰ সাহসত আজি মই ইমানকণ কৰিব পাৰিছোঁ। টিপছ অফ মৃদুলে যেনেকৈ সকলোকে টিপছ দি বিশেষকৈ আমাৰ ৰাইজৰ বাৰ্তাকো তেখেতে যথেষ্ট সহায় কৰিলে। গতিকে এই ক্ষেত্ৰত টিপছ অফ মৃদুলৰ জৰিয়তে মৃদুল গগৈৰ যি ইউটিউব চেনেল 50,000 ছাবস্ক্ৰাইব হোৱাৰ এই শুভ মুহূৰ্তত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম অপৰাজিতা হাজৰিকা। মোৰ অপৰাজিতা হাজৰিকা নামৰ এটা বিয়া নামৰ ইউটিউব চেনেল আছে। এই চেনেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত টিপছ অফ মৃদুল নামৰ ইউটিউব চেনেলটোৱে মোক যথেষ্টখিনি সহযোগিতা আগবঢ়ালে। আপোনালোকৰো যদি ইউটিউব ৰিলেটেড কিবা প্ৰব্লেম থাকে তেনেহ'লে আপোনালোকে এই চেনেলটোৰ জৰিয়তে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। এই চেনেলটোৰ এই আপাহতে উত্তৰোত্তৰ কামনা কৰিলোঁ। থেংক ইউ। মই সুমনি গগৈয়ে ক'লোঁ। টিপছ অফ মৃদুলৰ 50,000 সফল হোৱাৰ এই শুভ ক্ষণত তেওঁক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই। আৰু ছ'চিয়েল ক্ৰিয়েটাৰসকলক মৃদুল গগৈয়ে যেনেধৰণে সহায় কৰি আহিছে, ঠিক তেনেধৰণে মোকো বহুত সহায় কৰিছে তেওঁ। গতিকে তেওঁ শুভ ক্ষণত বহুত বহুত শুভেচ্ছা জনোৱাৰ লগতে আৰু তেওঁৰ পৰা আমি বহুতো আশা কৰিম। নমস্কাৰ, মই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা মৰমী ব্লকে কৈছোঁ। মোৰ তৰফৰ পৰা টিপছ অফ মৃদুল চেনেলটোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। টিপছ অফ মৃদুল চেনেলটোৱে এতিয়া 50,000 ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হ'ল। তেওঁ আমাৰ মাজত যিসমূহ ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়ায়, সেই ভিডিঅ'সমূহৰ পৰা ইউটিউবাৰসকলে যথেষ্ট উপকৃত হয়। চেনেলটো যাতে আৰু দীৰ্ঘায়ু হওক, 50,000 পাছত 1 লাখ হওক, 1 লাখৰ পাছত মিলিয়ন হওক, তাৰে কামনা কৰি তেওঁলৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মই ৰিয়ান শৰ্মা। টিপছ অফ মৃদুল নামৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটোৰ গৰাকী মৃদুল গগৈ দাদালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে। কাৰণ টিপছ অফ মৃদুল নামৰ ইউটিউব চেনেলটো ইতিমধ্যে 50,000কৈ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। খুব ভাল লগা এটা কথা। আশা কৰিছোঁ আপোনালোকে যোৱা সময়বোৰত টিপছ অফ মৃদুল নামৰ ইউটিউব চেনেলটোক যিধৰণে মৰম আদৰ দিছিল, যিধৰণে ভালপোৱা দি আহিছে, আহি থকা সময়তো
ঠিক সেইদৰে মৰম ভাল পোৱাবোৰ দি যাব ভিডিঅ'সমূহ চাব বুলি আশা মই টুটুমণি বৰ্তমান দিল্লীৰ পৰা কৈ আছোঁ মোৰ ঘৰ তেজপুৰ আৰু ভিডিঅ'টো এনেকুৱা হ'ল মোক যেতিয়া মই ছ'চিয়েল মিডিয়াত প্ৰথম আহিছোঁ মোক অনা মানুহজনে হৈছে মৃদুল গগৈ আপোনালোকে সকলোৱে চিনি পায় আৰু মৃদুল গগৈ এটা ফেচবুক পেজ আছে মৃদুল গগৈ বুলি তেখেতৰ লাইভত আহি কিনে মই চিনাকি হ'লোঁ তেখেতে মোক বহুতখিনি জ্ঞান দিলে ফেচবুক বিষয়ে ইণ্টাৰনেটৰ বিষয়ে দিলে আৰু বহুতখিনি জ্ঞান ল'লোঁ আৰু বহুতখিনি আগুৱাই যাবলৈ সক্ষম হ'লোঁ তাৰ বাবে ধন্যবাদ মৃদুল দা আৰু আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ মৃদুল দাৰ এটা ইউটিউব চেনেল আছে টিপছ অফ মৃদুল বুলি তেখেতৰ আজি 50,000 ছাবস্ক্ৰাইবাৰ পূৰা হৈ গ'ল বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ মৃদুল দা বহুত ভাল লাগিল টিপছ অফ মৃদুল দা টিপছ অফ মৃদুল তেখেতৰ যিটো চেনেল আছে আৰু ইতিমধ্যে তেখেতৰ এই চেনেলটোৱে 50,000 ফলোৱাৰ্ছ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু আগুৱাই যাওক তেখেত তাৰে শুভকামনা লগতে তেখেতে যিখিনি কাম কৰি আছে বহুত ভাল কাম কৰি আছে তেখেতৰ কামৰ জৰিয়তে মই যথেষ্ট উপকৃত হৈছোঁ মোৰ লগতে আৰু বহুত মানুহ তেনেকৈ উপকৃত হৈছে গতিকে আশা কৰোঁ সুন্দৰভাৱে আৰু তেখেতে এনেধৰণে সকলোকে সহায় হৈ যায় আৰু মৃদুল দা চেনেলটোৱে মানে টিপছ অফ মৃদুল এই চেনেলটোৱে 50K ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকে নিশ্চয় জানে 1000 ছাবস্ক্ৰাইবাৰ গোটাবলৈ বহুত কষ্ট হয় কিন্তু মৃদুল দাই টিপছ অফ মৃদুল এই চেনেলটোৱে 50K ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈছে আৰু মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ এনেকৈয়ে এটা সপোনৰ জন্ম হৈছিল আৰু ডাঙৰ হৈ উঠিছিল আপোনালোকৰ কোলাত